Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 12 ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 আমি পঢ়ি আছো। তো আমি অলৰেডি ইলেক্ট্ৰিক চাৰ্জ কি নহয় হেতু লাষ্ট ভিডিও সেশনটোত আমি কভাৰ কৰিলো। তো আজি এটা আমি প্ৰেক্টিস সেশন আৰম্ভ কৰিম। অলদো এইটোৰ বিষয়ে আমি ভালদৰে ডিসকাস কৰা নাই, বাট আমি এক্সাম্পলৰে টপিকটো ভালদৰে বুজিবলৈ চেষ্টা কৰিম যে কোৱান্টাইজেশ্যন অফ চাৰ্জ মানেনো কি নহয়। ওকে, লেট us begin. First question. Yet it is a team of particle physicists are trying to calibrate their detection apparatus. So, our kazaman scientist ase, jonto ami particle physicist boli ko. Particle physicist actually enka dhoroner বৈজ্ঞানিক হয়, physicist হয়, পদাৰ্থ বৈজ্ঞানিক হয়। ইহঁতে কি কৰে সৰু সৰু microparticles, electrons, protons, neutron, ইহঁতৰ বিহেভিয়াৰবোৰ ষ্টাডি কৰে। ঠিক আছে, ইহঁতে কি কৰিছে এই বিহেভিয়াৰবোৰ ষ্টাডি কৰিবৰ কাৰণে তাহাঁতৰ যোনটো মেচিন থাকে, মেচিনবোৰ যোনটো এপাৰেটাছ বুলি কোৱা হয়, সেই এপাৰেটাছ বা মেচিনবোৰ খুবেই চেঞ্চিটিভ হয়। তো এই চেঞ্চিটিভ মেচিনবোৰক সিহঁতে কি কৰি আছে, কেলিব্ৰেট কৰিছে। কেলিব্ৰেট মানে যিটো পাৰ্টিকল, ফৰ এক্সাম্পল যদি ইলেক্ট্ৰন ডিটেক্ট কৰিব বিচাৰি আছে বা ইলেক্ট্ৰনৰ ভেলচিটি ডিটেক্ট কৰিব বিচাৰি আছে, তো তেনেকুৱা তাক এইটো সেই পাৰ্টিকুলাৰ প্ৰচেছটোৰ কাৰণে তাক ৰেডি কৰিব লাগিব, যোনটো আমি কেলিব্ৰেট কৰি আছোঁ। তো এতিয়া টু টেষ্ট দেয়াৰ ইকুইপমেণ্ট they graph the number of particles detected as a function of the charge of the particle, where E is the magnitude of the electron's charge. Ite ki hoise ei equipment to test koribo karone tahate ki korile kisuman particles tate detect korise, actually eta ta particle detector hoy, right? Tahate electron detect kori ase, ei electron kiman detection hoise hetu tahate keneke korise tare eta গ্ৰাফ বনাই পেলাই আমাক দিছে। ফৰ এক্সাম্পল ইয়াতে যোনটো এক্স এক্সিছ হয়, ইয়াতে কৈছে এক্স এক্সিছত সেই পাৰ্টিকল কেইটাৰ চাৰ্জ কৈছে, কাৰ্বৰ চাৰ্জ হ'ব 1e 2e 3e 4e, ৰাইট? আৰু সেই চাৰ্জৰ নাম্বাৰ অফ পাৰ্টিকলছ কিমান আছে সেইটোৰ এটা গ্ৰাফ দিয়া হৈছে। এতিয়া আমাক সুধিছে যে বেছড অন দ্য গ্ৰাফ শুড দ্য ফিজিচিষ্ট বি কনচাৰ্ণ এবাউট দ্য ইকুইপমেণ্ট এণ্ড ফৰ হোৱাট ৰিজন। এতিয়া আমাক কৈছে এই গ্ৰাফটো চাই পেলাই এই ফিজিচিষ্ট কেইটা, এই যোনটো পাৰ্টিকল ফিজিচিষ্ট কেইটা, সিহঁতে কনচাৰ্ণ মানে কি, সিহঁতে অলপ চিন্তা কৰিব লাগিব নেকি যে তাহাঁতৰ যোনটো ইকুইপমেণ্টটো বা যোনটো এপাৰেটাছটো তাহাঁতে হেৰি কৰি কেলিব্ৰেট কৰিছে, ভালকৈ কেলিব্ৰেট কৰিছে নে নাই, একচুৱেলি সিহঁতে চিন্তা কৰিবলগীয়া কথা হয়। ইয়াতে কেলে সিহঁতে চিন্তা কৰিব লাগিব, বিকজ কোৱান্টাইজেশ্যনৰ মিনিংটো এইটোৱে হৈ যায়। তো আমাৰ যোনটো ফাণ্ডামেণ্টেল ইউনিট অফ চাৰ্জ আমি কি কৈছিলোঁ, ফাণ্ডামেণ্টেল ইউনিট অফ চাৰ্জ আমি ই বুলিকৈ কৈছিলোঁ। এতিয়া আমাৰ জেনেৰেলি কি থাকে, আমাৰ এটা প্ৰটনৰ চাৰ্জ ই হয়। দুটা প্ৰটন যদি থাকে তেনেহ'লে যে 2e হৈ যাব, তিনিটা প্ৰটন যদি থাকে 3e হৈ যাব, চাৰিটা থাকিলে 4e হৈ যাব। ঠিক আছে, ঠিক তেনেকৈ আমাৰ যদি 100টা থাকে তেনেহ'লে এইটো 100টা চাৰ্জ কিমান যাব, 100e হৈ যাব। ইয়াতে কোৱাৰ মিনিংটো এইটোৱে হয়, চাৰ্জ সদায় কোৱান্টাইজ থাকে। তো কোৱান্টাইজেশ্যনৰ মিনিংটো এইটোৱে হ'ল কিউ ইকুৱেলছ টু এন মাল্টিপ্লাইড বাই ই। ইয়াতে যোনটো ই এন হৈছে ইণ্টিজাৰ, এন হৈছে আমাৰ এটা ইণ্টিজাৰ। এতিয়া অকল যিকোনো ইণ্টিজাৰ হ'লেই নহ'ব, এইটো ইণ্টিজাৰ হ'ব পজিটিভ ইণ্টিজাৰ ইনক্লুডিং 0, 0 1 2 3। একচুৱেলি আমি প্লাছ মাইনাছো ল'ব পাৰোঁ। মই এটা কাম কৰোঁ, প্লাছ মাইনাছ যদি লওঁ, মাইনাছ লোৱাৰ মিনিং হ'ব আমি একচুৱেলি ইলেক্ট্ৰনৰ কথা কৈছোঁ। তো এইফালে -1ও ল'ব পাৰোঁ, -2 ল'ব পাৰোঁ। ফৰ এক্সাম্পল কিউ ইকুৱেলছ টু যদি আমি -3e লওঁ, তাৰমানে এইটো একচুৱেলি কি, এই মাইনাছে কৈ আছে আমি একচুৱেলি ইলেক্ট্ৰনৰ কথা পাতি আছোঁ। তো এই কিমানটা আছে, 3টা ইলেক্ট্ৰন আছে, সেইকাৰণে ইয়াৰ চাৰ্জ হৈছে -3e, বিকজ এটাৰ কাৰণে ই হয়, 3টা থকাৰ কাৰণে 3e আহিছে, আৰু মাইনাছ চাইনটোত ইলেক্ট্ৰন আছে সেইকাৰণে কৈ আছে কিউ ইকুৱেলছ টু 5e। তো এইটোকে কোৱা হয় কোৱান্টাইজেশ্যন। কোৱান্টাইজেশ্যনৰ মিনিং এনেকুৱাকৈ বুজিব পাৰি যে আমাৰ চাৰ্জ কেতিয়াও এইটো হ'ব নোৱাৰে, চাৰ্জ কেনট বি ইকুৱেলছ টু 2.5e, এইটো মিনিংলেছ কনচেপ্ট হৈ যায়। চাৰ্জ ইকুৱেলছ টু যদি আমি কওঁ 3.78e, এইটো এটা মিনিংলেছ কনচেপ্ট হৈ যায়। এই নাম্বাৰটো মিনিংলেছ হয়, ঠিক আছে, ডেচিমেলত হ'ব নোৱাৰে। এই নাম্বাৰটো আইদাৰ পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে, বা 0 হ'ব পাৰে, ডাজ নট মেটাৰ, বাট এইটো খালি ইণ্টিজাৰে হ'ব লাগিব। ইণ্টিজাৰ বাদ দি একো হ'ব নোৱাৰে, বেলেগ নম্বৰ একো হ'ব নোৱাৰে, এটা ডেচিমেল নাম্বাৰ হ'ব নোৱাৰে। তো এইটো যদি আমি চাওঁ, তাৰমানে আমাৰ 2.5টা ইলেক্ট্ৰন হ'ব নোৱাৰে, এইটো 2.5টা প্ৰটন থাকিব নোৱাৰে, প্ৰটন এটাই হৈ যায়। এইটোক আমি ভাঙি পেলাই এইটোক আমি এইটো ক'ব নোৱাৰোঁ যে এইটো প্ৰটন আধা এটা আহিছে, আধা হাফ ই, আৰু এইটো আমাৰ হাফ ই। ঠিক আছে, এই কনচেপ্টটো আমি ইয়াতে ইউজ নকৰোঁ, সেইটোকে কোৱা হয় কোৱান্টাইজেশ্যন। তো ইয়াতে যদি আমি গ্ৰাফটো চাওঁ, এইখিনিত আছে 0, এইখিনিত আছে 1e, বাট ইয়াৰ ভেলুটো ক'ত আহিছে, মাজত আহিছে, 0 আৰু 1e মাজত আহিছে, হাফ ই মাজত আহিছে। ঠিক তেনেকৈ এইটো আছে 1e আৰু এইটো 2 আছে, মাজত কি হ'ব 3/2e। প্ৰব্লেমটো কি হৈছে, এইবোৰ চব কি হৈ গৈছে, এইবোৰতো আমাৰ ফ্ৰেকশ্যনেল ভেলু হৈ গৈছে, ফ্ৰেকশ্যনেল ভেলুটোতো হ'বই নোৱাৰে। তো তাৰমানে অবভিয়াছলি ইহঁতে যেতিয়া এই ইনষ্ট্ৰুমেণ্টটো বা এপাৰেটাছটো সিহঁতে হেৰি কৰি আছিলে, ছেট কৰি আছিলে, তাহাঁতৰ ক'ৰবাত কেলিব্ৰেশ্যন কৰোঁতে ভুল হৈছে। ভুল হোৱাৰ কাৰণে আমি ইয়াতে এটা অদ্ভুত ধৰণৰ ৰিজাল্ট পাইছোঁ। সেইকাৰণে আমি ইয়াতে চাব লাগিব, য়েছ দ্য ফিজিচিষ্ট শ্বুড বি কনচাৰ্ণ।
since the width of the data bins is too large. Yate width or kotha koise no etu nohoy. No, the physicist should no kotha to nahi etu to no ami koboi nalage. Actually he had a concerned hobo lage. Yes, the physicist should be concerned since particles cannot have the charges shown. The yate jonto amak charge dekhoise yar mote to charge ahise half e 3 by 2 e efale ahibo 5 by 2 e efale ahibo 7 by 2 e etu incorrect hoy gol. To yate amar hoy jabo option C. Yate amar charge quantized howa nai. To yate ami option C select korilam aru check korilam. Okay, problem number 2. Yate koise a group of researchers analyzes the results from a nuclear collider experiment. To eta experiment korise ei nuclear physicist pore eta nuclear collider experiment eto colliding ot ki hoy generally amar jonto quantum mechanical particles pur thake jeneko amar microparticles hoy gol heburok ami collide koru itu hetu logo jenga proton aru proton ami collide korilu collide korar pisot proton bhange bhangar pisot to generally ki hoy kisman bibhinno dhornor yate either particle ulai ba kisman energy ulai to kiba kind of tapar hoy interesting phenomena hoy. But amak yate koise je hei jodi ami kori thako the analysis shows that the nuclei involved in the collision had a charge of 6.4 into 10 to the power minus 19 coulomb plus minus. Tamne koise jetia amar hei nuclear collide korile nuclei generally amar kotha koise nuclear kothat koise mane jonta atoms or nuclei hoy to hobo pare duita atoms or nuclei lise aru hiato ta collide korise to collide korumte ki aise yate dekha paise je charge aise aru charge or value to di ase 6.4 into 10 to the power minus 19 coulomb thik ase aru koise the magnitude of an electron's charge is 1.60 into 10 to the power minus 19 coulomb etia ei value to thik value hoine na hetu koise hiato experiment korumte ei value to paise ঠিক আছে এক্সপেৰিমেন্ট কৰোঁতে এই ভ্যালুটো পাইছে আৰু আমাক কৈছে যে এটা ইলেক্ট্ৰনৰ চাৰ্জ ই যদি লওঁ তাৰ ভ্যালু হয় 1.6 into 10 to the power minus 19 কুলম তো এইটো কি হয় কনক্লুজনটো কি হ'ব পাৰে ইয়াতে আমাক চাৰিটা অপচন দিছে কি কনক্লুজন হ'ব পাৰে প্ৰথমতে আমি কনক্লুজন কিটা চোৱাৰ আগতে এটা বস্তু নোটিস কৰো আমাৰ যেটো হৈছে কলাইড হওঁতে কিবা এটা চাৰ্জ ওলালে চাৰ্জৰ ভ্যালু দিছে 6.4 into 10 to the power of minus 19 আৰু কুলম আৰু ইয়াতে টলাৰেন্সটো দিছে টলাৰেন্স বা যেটো আমি এৰৰ বুলি কওঁ ইয়াতে এৰৰ হৈছে 0.1 into 10 to the power minus 19 কুলমৰ এটা এৰৰ ইন্ট্ৰোডিউস হৈছে ঠিক আছে এতিয়া আমি জানো ইলেক্ট্ৰনৰ চাৰ্জ কি হৈছে 1.6 এই বস্তুটোকটো আমি এনেকৈ লিখিব পাৰো 4 into 1.6 লিখিব পাৰো 4 into 1.6 into 10 to the power minus 19 কুলম এইখিনি পাৰ্ট আমি লিখিব পাৰো plus or minus 0.1 into 10 to the power minus 19 কুলম right এতিয়া এটা চাও এই 4 টো কি হৈছে এই 4 হৈছে আমাৰ এটা ইন্টিজাৰ তো এটুকটো আমি এনেকা 4 into u লিখিব পাৰিলো 4 into e plus minus আমাৰ জন্তু এখিনিত এৰৰটো আহিছে তো এটো ভ্যালু কারেক্ট ভ্যালু হয়নে নাই यस এটো কোয়ান্টাইজড হৈ আছে যদি কোয়ান্টাইজড হৈ আছে তেনেহলে ঠিকই আছে তো এতে অপশন 8 কি আছে the result seems reasonable তো ঠিকই থাকে আছে ৰিজাল্ট because charge must be an integer multiple of e হেতুটো আমি কৈছে কোয়ান্টাইজেশনৰ কথা এটো হয় আমাৰ চাৰ্জৰ জন্তু ভ্যালু আহিব চাৰ্জৰ ভ্যালু জন্তু আহিব হটা এটা ইন্টিজাৰ মাল্টিপল অফ ই হ'ব লাগিব ইয়াতে এটা ই জন্তু হ'ব ই লগত এটা ইন্টিজাৰ মাল্টিপ্লাই হ'ব লাগিব তো প্ৰবাবলি এটো হ'ব পাৰে ঠিক আছে এটো হ'ব পাৰে আমি এটা বি সি ডি চাই লম because something probably went wrong since the charge must be less than or equals to e এটা কৈছে নাই এক্সপেৰিমেন্ট মেবি ভুল হ'ব পাৰে because চাৰ্জৰ ভ্যালুটো কি হ'ব পাৰে ইতকৈ বেছি হ'ব পাৰে বা ইতকৈ কম হ'ব পাৰে ঠিক আছে চাৰ্জ must be less than or equals to e তো ইয়াতে কৈছে চাৰ্জ ইয়াতে কিবা এটা গণ্ডগোল আছে because চাৰ্জৰ ভ্যালু ইতকৈ সৰু হ'ব লাগিব বা ইকুৱেল হ'ব লাগিব হেতু কেছটো হোৱা নাই আমাৰটো ইয়াতে ইন্টিজাৰ মাল্টিপল অফ ই হৈছে সি যদি চাও কৈছে চাৰ্জ must be a multiple of e নহয় চাৰ্জ is multiple of e to হয় yes but এটো integer multiple হ'ব লাগিব কাৰণ খালি যদি multiple of e বুলি কইতে ভুল হৈ যায় because তাতেটো decimal multiple of u হ'ব পাৰে দেন fractional multiple of u হ'ব পাৰে ন integer multiple of e হলে হেতু ট্ৰু হ'ব তো b and c টো হ'ব নহয় d টো যদি চাও that result seems reasonable তাৰমানে ঠিকে থাকে আছে result because charger value to e কৈ ডাঙৰ আহিব আমাৰটো আহা নাই আমাৰ exactly 4 e আহিছে তো এটো d নহয় e হৈ যাব আমাৰ correct তো আমি চেক কৰি লও okay এবাৰ চাই লও তো ইয়াতে কৈছে charge can exist in integer multiples এটো integer multiples এটা 4e মানে হৈছে 6.4 আমি এৰৰটো চাই পেলে কনফিউজড হ'ব না লাগে এৰৰটো চাই পেলে কনফিউজ না হ'ব জন্তু তায়াৰ ম্যাগনিটিউড ভ্যালু হেতুৱে চাব লাগে ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টু লৈ Next question, third number question to this. A researcher is measuring the electrical charge on a small spherical drops of oil. So, horu eneka oil no telor jonto droplets ase. To telor droplets generally ki hoy yato electric charge thake. Yes. To yar electric charge to
মেজাৰ কৰিলে এটা ৰিচাৰ্চাৰে মেজাৰমেণ্ট কৰিলে তাৰ ইলেক্ট্ৰিক চাৰ্জটো আৰু মেজাৰ কৰাৰ পিছত কি কৰিলে তাৰ যোনটো ডেটাটো আহিলে সেইটো এটা গ্ৰাফত প্লট কৰিলে তো প্লটছ দ্য ৰেডিয়াছ এণ্ড দি এমাউণ্ট অফ চাৰ্জ অফ ইচ অইল ড্ৰপ তো কি পেৰামিটাৰ চাইছে ৰেডিয়াছটো চাইছে ইহঁতৰ ৰেডিয়াছটো কিমান হ'ব এই ড্ৰপলেটছকেইটাৰ আৰু তাৰপিছত এমাউণ্ট অফ চাৰ্জ আৰু এই ইচ কৈছে দেই ইচ অইল ড্ৰপছৰ ডিফাৰেণ্ট ৰেডিয়াছ থাকিব কোনোবা বেছি হ'ব কিছুমান সৰু হ'ব আৰু ইহঁতৰ চাৰ্জটো কিমান আছে সেইটো কৰিলে কৰাৰ পিছত এতিয়া কি কৰিলে এতিয়া যেতিয়া প্লট কৰিলে সেইটো চাইছে ঠিক আছে এইটো ইয়াতে দেখা পাইছে দ্য চাৰ্জ অন অইল ড্ৰপ এইটো হৈছে গ্ৰাফ নম্বৰ 1 আৰু ইয়াতে দিছে গ্ৰাফ নম্বৰ 2 ঠিক আছে তো গ্ৰাফ নম্বৰ 1 যদি চাওঁ আমি এটা জাষ্ট এনালাইজ কৰিব চেষ্টা কৰোঁ কি কৈছে তো যেনেকা ৰেডিয়াছ ইনক্ৰিজ হ'ব তেনেহ'লে 1e মানে কি হৈ গ'ল 1e হৈছে য'ত এটাই আছে এটা ইলেক্ট্ৰন বুলি কৈ ধৰিলে তেতিয়া বস্তুটো ইজি হ'ব বা এটা প্ৰটন বুলি কৈ ধৰিলে হ'ল লেটছ চে এটা অইল ড্ৰপ 1 অইল ড্ৰপৰ 1e হৈছে তো যেনেকা ৰেডিয়াছ ইনক্ৰিজ হৈছে এইটো ডিপেণ্ড কৰা নাই ৰাইট একো ডিপেণ্ড কৰা নাই কাৰণ এইটোতো ওপৰলৈ যদি যাওঁ আমাৰ ৰেডিয়াছ ইনক্ৰিজ হৈ আছে তো হ'ব পাৰে কিছুমান অইল ড্ৰপৰ ৰেডিয়াছ ইনক্ৰিজো হৈছে বা কাৰোবাৰ সৰু হৈ আছে বাট ইহঁতৰ চাৰ্জ কিন্তু 1e আছে তো এনেকুৱাকৈ 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ 11টা ডিফাৰেণ্ট ৰেডিয়াছৰ ড্ৰপলেটছ পাইছে অইল ড্ৰপলেটছ পাইছে যাৰ চাৰ্জ কিন্তু ছেইম আছে 1e বাট ইহঁতৰ ৰেডিয়াছ ডিফাৰেণ্ট হয় ঠিক তেনেকৈ যদি 2e চাওঁ ঠিক তেনেকৈ ইয়াৰো ডিফাৰেণ্ট ৰেডিয়াছৰ পাইছে অইল ড্ৰপছবোৰ পাইছে ডিফাৰেণ্ট ৰেডিয়াছৰ পাইছে বাট ইহঁতৰ চাৰ্জ কিন্তু হৈছে 2e তো তেনেকৈ কেইটা আছে 1 2 3 4 5 6 7 8 এনেকুৱা 8টা অইল ড্ৰপছ পাইছে তো ঠিক তেনেকৈ আমি 3eটো চাই ল'ব পাৰোঁ তাৰপিছত আমি 4e চাই ল'ব পাৰোঁ তো এইটো এটা গ্ৰাফ হ'ল নেক্সট গ্ৰাফটো আকৌ এইটো হৈছে অলপ এনেকুৱা ষ্ট্ৰেইট লাইনৰ নিচিনা দেখিছে ৰাইট অলপ এনেকুৱা ষ্ট্ৰেইট লাইন দিছে লিনিয়াৰ দেখা পাইছে তো ইয়াতে এইটোৱে কৈছে তো যেনেকুৱা আমাৰ চাৰ্জ ইনক্ৰিজ হৈ গৈ আছে যদি চাৰ্জ ইনক্ৰিজ হৈ যায় তেনেহ'লে চাৰ্জ ইনক্ৰিজ হৈ যোৱাৰ লগে লগে ইয়াৰ ৰেডিয়াছ ইনক্ৰিজ হৈ গৈছে কাৰণ ওপৰলৈ গৈছে ৰেডিয়াছ ওপৰলৈ যোৱা মানে কি হ'ব ৰেডিয়াছ ইনক্ৰিজ হয় তো এই গ্ৰাফটো এইটো কৈছে যদি চাৰ্জ ইনক্ৰিজ হয় তেনেহ'লে ৰেডিয়াছো ইনক্ৰিজ হয় যদি আমি এটা সৰু লওঁ তো ইয়াতকৈ একচুৱেলি ইয়াৰ ৰেডিয়াছ বেছি আছে তো ইয়াৰ চাৰ্জ বেছি হৈ যাব তো ইয়াৰো চাৰ্জ বেছি হৈ যাব বাট এইটো জানো ঠিকে আছে ইয়াতে এটা বস্তু চাব লাগিব ইয়াতে 1e আৰু 2e মাজতো আছে তো তাৰমানে ইয়াতো কিছুমান চাৰ্জেছ এভেইলেবল আছে এইটোতো একচুৱেলি গ্ৰাফিকেলি ৰং হৈ গ'ল গ্ৰাফিকেলি কিয় ৰং হৈ গ'ল বিকজ আমাৰ চাৰ্জ কোৱাণ্টাইজ থাকে এই পিকচাৰটো যদি চাই এইটো ধুনীয়া পিকচাৰ হয় একচুৱেলি এইটো বহুত ধুনীয়া পিকচাৰ হয় নাই দেখাত লাগিব পাৰে এইটো বহুত বেয়া পিকচাৰ একচুৱেলি এইটো বহুত ধুনীয়া পিকচাৰ হয় বিকজ 1e আৰু 2e 1e আৰু আমি যদি 2e চাওঁ এই 1e আৰু 2e যদি চাওঁ ইহঁতৰ মাজত কিন্তু কোনো চাৰ্জ নাই বিকজ চাৰ্জ সদায় আইদাৰ 1e হ'ব পাৰে 2e হ'ব পাৰে 3e হ'ব পাৰে বা 4e হ'ব ইহঁতৰ মাজত কিন্তু চাৰ্জ থাকিব নোৱাৰে সেইকাৰণে এইখিনি পৰ্চন পূৰা খালী আছে এইখিনি পৰ্চন যদি চাওঁ পূৰা খালী আছে ঠিক আছে তো এতিয়া আমাক কি সুধিছে হুইচ গ্ৰাফ শ্ব'জ দ্য মোৰ লাইকলি ৰিজাল্টছ আফটাৰ ৰিপিটিং দ্য এক্সপেৰিমেণ্ট মেনি টাইমছ এণ্ড ফৰ হোৱাট ৰিজন তাৰমানে গ্ৰাফ 1 আৰু গ্ৰাফ 2 যদি আমি বাৰে ৰিপিট কৰোঁ তেনেহ'লে কোনটো ৰিজাল্ট বেছিকৈ আহিব এইটো ৰিজাল্ট বেছিকৈ আহিব তাৰমানে এনেকুৱাকৈ বুজিলে হ'ল 10টা ষ্টুডেণ্টে এক্সপেৰিমেণ্টটো কৰিছে তো গোটেইকেইটা ষ্টুডেণ্টৰ ৰিজাল্ট এইটো অহাৰ সম্ভাৱনা বেছি আছে নে চবৰে এনেকুৱা ধৰণৰ অহাৰ সম্ভাৱনাটো বেছি আছে কোনটো হ'ব পাৰে অবভিয়াছলি গ্ৰাফ 1টো হ'ব লাগে কিন্তু আমি গ্ৰাফ 1টো চাই লওঁ গ্ৰাফ 2টো পিছলৈ আহিছোঁ গ্ৰাফ 1 ইয়াতে দুটা আছে গ্ৰাফ 1 হোৱাৰ চান্স বেছি আছে বিকজ দ্য ৰেডিয়াছ অফ দ্য অইল ড্ৰপ কেন এক্সিষ্ট অনলি ইন ইণ্টিজাৰ মাল্টিপলছ অফ দ্য ফাণ্ডামেণ্টেল ৰেডিয়াছ এইটোতো আকৌ বেলেগে কিবা কৈ আছে কি গ্ৰাফ 1টো ট্ৰু হ'ব লাগে বিকজ অইল ড্ৰপৰ যোনটো ৰেডিয়াছটো আহিব ইহঁতৰ যোনটো ৰেডিয়াছটো হ'ব এই ৰেডিয়াছটো বোলে কি হ'ব লাগে ইণ্টিজাৰ মাল্টিপল অফ ফাণ্ডামেণ্টেল ৰেডিয়াছ তাৰমানে ফাণ্ডামেণ্টেল ৰেডিয়াছ হৈছে চবতকৈ সৰুটো ৰেডিয়াছ যদি R1 হয় তেনেহ'লে ইয়াৰ ৰেডিয়াছটো হ'ব 2R1 ইয়াৰটো হ'ব 3R1 তাৰপিছত নেক্সট হ'ব 4 এনেকুৱা কথাটোতো আমি পাতাই নাই এতিয়ালৈকে ৰাইট তো অবভিয়াছলি অপশ্যন বিটো ইয়াতে হ'ব নোৱাৰি ইয়াতে ৰেডিয়াছৰ কথা পাতি আছে ঠিক তেনেকৈ আমি এতিয়া ডিলৈ আহি যাওঁ ডিত যদি চাওঁ গ্ৰাফ 1 বিকজ চাৰ্জ কেন অনলি এক্সিষ্ট ইন ইণ্টিজাৰ মাল্টিপল অফ ই আৰু এইটোৱে কাৰেক্ট হ'ব ডিয়ে অপশ্যন কাৰেক্ট হ'ব বিকজ আমি কৈ থৈছোঁ চাৰ্জ সদায় ইণ্টিজাৰ মাল্টিপল অফ ই কিউ ইকুৱেলছ টু এন ই বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো ফৰ্মুলাই সদায় ফ'ল' কৰে এতিয়া বাকীকেইটা থাকি যোৱা অপশ্যন চাই লওঁ গ্ৰাফ 2 কৈ আছে বেছি ট্ৰু হ'ব বিকজ চাৰ্জ ইনক্ৰিজেছ লিনিয়াৰলি উইথ ৰেডিয়াছ অফ দ্য ড্ৰপ দেখিলে লাগিব পাৰে ইয়াতে কি আছে যেনেকৈ ৰেডিয়াছ বাঢ়ি গৈ থাকিব তো তেনেহ'লে মোৰ এণ্ড মোৰ নাম্বাৰ অফ চাৰ্জেছ বাঢ়ি গৈ থাকিব বাট এই গ্ৰাফটোত প্ৰব্লেম কি হৈছে গ্ৰাফটোত প্ৰব্লেম কি হ'ল ইয়াতে 1e আৰু 2e মাজতো ইয়াতে কেইটামান চাৰ্জ দি দিলে 2e আৰু 3e মাজতো কেইটামান চাৰ্জ আছে হয়তোতো ইম্পচিবল হয় চাৰ্জটোতো কোৱাণ্টাইজ থাকে 2e আৰু 3e মাজত চাৰ্জটো থাকিবই নালাগিছিলে যদি গ্ৰাফটো বোলে এনেকুৱাকৈ দিলে তাৰপিছত এইখিনি কেইটামান দিছে 3টা তাৰপিছত এনেকুৱাকৈ দিছে তেতিয়াও আমি কিবা এটা ক'ব পাৰিলোহেঁতেন বাট ইয়াতে এইটো ভুল হয় নেক্সট আমাৰ চি আমি কাটি দিওঁ ফাইনেল যোনটো ই আছিলে গ্ৰাফ 2
because the radius of the drop is proportional to the charge squared. ইয়াতে কিবা বেলেগে কৈছে, ইয়াতে কৈছে radius of the drop is proportional to charge squared. এইবোৰ কথাটো আমি শিকাই নাই এতিয়ালৈকে, এইটোতো এনেও নহয় মিছা কথা। তো এইটো ডিয়ে হৈ গৈছে আমাৰ ইয়াতে কাৰেক্ট আনচাৰ। অ'কে, সলিউশ্যন চাই লওঁ আমাৰ। তো এইটোৱে কৈছে চাৰ্জ কেন এক্সিষ্ট ইন ইণ্টিজাৰ মাল্টিপল, ৰাইট? সেইটোৱে কৈছোঁ ইণ্টিজাৰ মাল্টিপল। গ্ৰাফ 1ত কি হৈছে, অইল ড্ৰপলেটছবোৰ সদায় ইণ্টিজাৰ মাল্টিপলত আছিলে, বাট গ্ৰাফটো যদি চাওঁ অইল ড্ৰপলেটছবোৰ কি আছিলে, নন ইণ্টিজাৰ মাল্টিপলছত ইটো এক্সিষ্ট কৰি আছিলে, যোনটো আমাৰ এইটো কেছত 1 year 2 year মাজতো এক্সিষ্ট কৰি আছিলে, যোনটো কৰিব নেলাগিছিলে। সেইকাৰণে আমাৰ কাৰেক্ট আনচাৰ হৈ গৈছে গ্ৰাফ 1। অ'কে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ। Question number 4. A group of researchers analyzes the results from a nuclear collider experiment. Again, hey, nuclear collider experiment is a different kind of analysis. A analysis paise that the nuclei involved in the collision had charges 9.6. ঠিক আছে, এবাৰ কি পাইছে 9.6 into 10 to the power minus 19. এইটো একেবাৰে সিম্পল। এই ভ্যালুটো চালে হ'ল, এই এৰৰটো এতিয়া চাব নালাগে। 9.6 টো যদি আমি 1.6 এৰে ডিভাইড কৰি দিওঁ, তো আমি জানো 16 6 কিমান হ'ব 96। তো যেহেতু ডেচিমেল আছে, আমি ডেচিমেলটো চাব লাগিব। তো এইটো কি হ'ল 0 হৈ গ'ল, তাৰমানে ইয়াৰ মিনিংটো এইটোৱে হ'ল যে এই 9.6টোক আমি এনেকুৱাকৈ লিখিব পাৰিলোঁ। আমাৰ কিউ ভ্যালু হৈছে কি, কিউ হৈছে 9.6 into 10 to the power minus 19 কুলম প্লাছ অৰ মাইনাছ ইয়াতে আছে এৰৰ। ঠিক আছে, এৰৰটো আমি চোৱা নাই, বাট 9.6ত আমি কি লিখিব পাৰোঁ 6 into 1.6 into 10 to the power minus 19 কুলম। ঠিক আছে, ব্ৰেকেটত ৰাখি দিওঁ প্লাছ অৰ মাইনাছ এৰৰ। ঠিক আছে, ইকুৱেলছ টু 6। এইটো কি গৈছে, এইটোৱে হৈ গৈছে চাৰ্জ অফ ইলেক্ট্ৰন 6e। তো আমি কি লিখিব পাৰোঁ, কিউ ইকুৱেলছ টু 6e প্লাছ অৰ মাইনাছ এৰৰ। ঠিক আছে, তো তাৰমানে কি হ'ল, আমাৰ এইটো কোৱাণ্টাইজড হৈ আছে। য়েছ, এইটো ঠিকে আছে, তাহাঁতৰ এক্সপেৰিমেণ্ট, কোনো প্ৰব্লেম নাই। দ্য ৰিজাল্ট চিম ৰিজনেবল চিন চাৰ্জ মাষ্ট বি এন ইণ্টিজাৰ মাল্টিপল অফ ই। এইটোৱে হৈছে আমাৰ কাৰেক্ট আনচাৰ। তো আমি অপশ্যন এ চিলেক্ট কৰি পেলাই আমি চেক কৰি ল'ম। অ'কে, এতিয়া বাকীখিনি ইনকাৰেক্ট হ'ব। চামথিং প্ৰবেবলি ৱেণ্ট ৰং চিন চাৰ্জ, বাকীখিনি চাই ল'লেও অবভিয়াছলি ইনকাৰেক্ট হ'ব। চামথিং প্ৰবেবলি ৱেণ্ট ৰং, নাই একো ভুল হোৱা নাই। চাৰ্জ মাষ্ট বি এ মাল্টিপল অফ ই, নাই আমি এক্সেক্টলি সেইটোৱে পাইছোঁ, মাল্টিপল অফ ইয়ে পাইছোঁ। আনচাৰ হ'ব পাৰে ৰাইট, কেতিয়াবা এইটো ভাবিব পাৰে বোলে এইটো ৰাইট নেকি, বিকজ চাৰ্জ মাষ্ট বি গ্ৰেটাৰ দেন ই। ন, এই বস্তুটো কিয় আহিব লাগে, কনফিউজন হ'ব লাগে, বিকজ কোনোবাই ভাবিব পাৰোঁ কি আমিতো এলৰ প্লাছ মাইনাছ কৰোঁ, তাৰমানে এইটো আৰু এইটো এড কৰি পেলাই যদি চাওঁ তেনেহ'লে কি হ'ব পাৰে, হায়াৰ ভেলু 9.7, লোৱাৰ ভেলু 9.5, 9.5 আৰু 10 to the power minus 19, আৰু হায়াৰ ভেলু 9.7 into 10 to the power minus 19। সেইটো চাই পেলাই ভুল কৰি নিদিবা যে চাৰ্জৰ ভেলু ইতকৈ ডাঙৰ হ'ব লাগিছিল, সেইকাৰণে এইটো ৰাইট আনচাৰ। ন, এইটো ইনকাৰেক্ট হয়। এণ্ড ফাইনেলি এইটোতো ইনকাৰেক্ট হ'বই। চামথিং প্ৰবেবলি ৱেন ৰং চিন চাৰ্জ মাষ্ট বি লেছ দেন অৰ ইকুৱেলছ টু। এইটোতো কথা নহয়, চাৰ্জ কেতিয়াও সৰু হ'ব নোৱাৰে, সদায় এক্সেক্টলি ইকুৱেলছ টু ই হ'ব লাগিব আৰু ইণ্টিজাৰেৰে মাল্টিপ্লাই হৈ থাকিব লাগিব। তো এইটোৱে আছিলে আমাৰ আজিৰ টপিকটো, কোৱাণ্টাইজেশ্যন অফ চাৰ্জ ইন এক্সপেৰিমেণ্টেল ডাটা। খুবেই ইণ্টাৰেষ্টিং আছিলে, ইয়াতে বহুতখিনি কনচেপ্ট আমি ক্লেৰিফাই কৰা হ'ল। যেনেকৈ চাৰ্জ সদায় এটা ইণ্টিজাৰ মাল্টিপল অফ ইয়ে হ'ব, ই হৈছে 1.6 into 10 to the power minus 19 কুলম। চ' চি ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।